আৰটিআই কৰ্মী দিলীপ নাথৰ সংবাদমেল সম্বোধন বিশুদ্ধ খোৱাপানী যোগানৰ নামত সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন আৰটিআই কৰ্মীগৰাকীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত গাঁও পঞ্চায়ত স্কুল নামঘৰ ৰাজহুৱা স্থানত বিশুদ্ধ পানী যোগান ধৰাৰ নামত পানীৰ দমকল ফিল্টাৰ যোগানৰ নামত কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে আৰটিআই দমকল পানীৰ ফিল্টাৰ যোগান নধৰাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানে ধন মুকলাই নিয়াৰ অভিযোগ সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত সিএম ভিজিলেন্সত গোচৰ ৰুজু কৰিছিল আৰটিআই কৰ্মী দিলীপ নাথে তদন্ত কৰি জব্দ কৰা হৈছিল বহু ফাইল কিন্তু বৰ্তমানো অধিক তদন্তৰ প্ৰয়োজন আছে বুলি সংবাদমেলত উল্লেখ কৰে দিলীপ নাথে মিছা তথ্যৰে মুকলাই নিয়া ধন ৰাজকোষলৈ ঘূৰাই অনাৰ দাবী দিলীপ নাথৰ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত IRP এটা ফিল্টাৰ আছিল আৰু ফিল্টাৰটোৰ লগত মাৰ্কটো এটা দমকল আছিল গোটেই বস্তুটো লৈ 69800 আছিল আৰু যোগান ধৰিছিল HR এণ্টাৰপ্ৰাইজে চতুৰ ঠিকাদাৰজনে HR এণ্টাৰপ্ৰাইজৰ যিজন স্বত্বাধিকাৰী প্ৰাঞ্জল প্ৰতিম বৰুৱা তেখেতে কেৱল ফিল্টাৰটো যোগান ধৰিছিল ফিল্টাৰটোৰ লগত যিটো আনুষংগিক মাৰ্কটো দমকলটো কোনো জিলাত কোনো এখন জিলাতে তেওঁ যোগান নধৰিলে যাৰ বিনিময়ত আজিও গোটেই অসমৰ প্ৰত্যেকখন জিলাতে বা বেতকুচি যিটো ভঁৰাল কাৰ্যালয় আছে তাত আজিও কোটি কোটি টকাৰ ফিল্টাৰ জমা হৈ আছে এই গোটেই বিষয়টো প্ৰথম পৰ্যায়ৰ পৰাই মানে তেওঁলোকে দুৰ্নীতি কৰি লৈ পেলাই অসম চৰকাৰৰ ৰাজভঁৰালৰ পৰা প্ৰায় 123 কোটি টকা সম্পূৰ্ণ মুকলি কৰি লৈ গ'ল তাৰ বিপৰীতে কিন্তু দমকলটো যোগান নধৰিলে অৰ্থাৎ দমকলটো যোগান নধৰিলে ফিল্টাৰটোৰ কোনো মূল্য নাই আৰু ফিল্টাৰটো যোগান ধৰিলে দমকলটোৰ কোনো মূল্য নাই দুইটা বস্তুৰ ভিতৰত এটা অংশ যোগান ধৰিয়ে ঠিকাদাৰজনক এই আপোনাৰ যিজন অভিযন্তা আছিল শেষ মুহূৰ্তত 18 আৰু 19 বৰ্ষত তপন বৰদলৈ বুলি যিজন অভিযন্তা আছিল তপন বৰদলৈ আৰু ঠিকাদাৰ HR এণ্টাৰপ্ৰাইজৰ যি স্বত্বাধিকাৰী আছিল প্ৰাঞ্জল প্ৰতিম বৰুৱা দুইজনে মিলি ভুৱা নথিপত্ৰৰে গোটেই 132 কোটি টকা ৰাজভঁৰালৰ পৰা উলিয়াই লৈ যোৱা তথ্য পোহৰলৈ আহিছে